জয়তে আমি সংবাদ কৰ্মীসকলক আমাৰ সংগঠনৰ পৰা আমাক ইমান দিনে কৰি অহা সহায়ৰ বাবে যথেষ্ট ধন্যবাদ জনাইছোঁ, স্বাগতম জনাইছোঁ। দ্বিতীয়তে আমাৰ ইয়াৰ আমঠু জুবিন দাৰ যি আকস্মিক মৃত্যু হ'ল, কোনেও নভবা ঘটনা এটা ঘটি গ'ল। তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰি তেখেতক সুঁৱৰি শ্ৰদ্ধা জ্ঞাপন কৰি আজি আমি আমাৰ কথাখিনি আপোনালোকক অৱগত কৰিব ওলাইছোঁ। এইটো সকলোৱে জানে, যিটো সময়ত ৰাস্তাত মানুহ ওলাব ভয় কৰিছিলে, কৰোণাৰ সময়ত গোটেই বিশ্ব ভয়ত বেমাৰৰ যি কোৱাল বেমাৰে যেনেকৈ বেমাৰৰ কবলত পৰিছিলে, গ্ৰাস কৰি লৈ গৈছিলে, সেই সময়ত আমাৰ NRHM কৰ্মচাৰীসকলে যথেষ্ট কাম কৰি এই অসমক ক'ভিডৰ পৰা সম্পূৰ্ণৰূপে মুক্ত কৰিছে আৰু সেই কথাৰ স্বীকৃতিও দি গৈছে, অসমৰ সকলো ৰাইজে জানে। আৰু তাৰ দ্বাৰাই আমি কেনেকৈ কাম কৰি আছোঁ সকলোৱে জ্ঞাত। যি সময়ত আপোনাৰ হস্পিটেলত দিন ৰাতিৰ কথাটো বাদ দিয়ক, হস্পিটেলত মানুহৰ অভাৱ হৈ আছিল, আমাৰ NRHMৰ কৰ্মচাৰীসকলে সেই সময়ত কৰ্মৰত হৈ 2000 আপোনালোকে 6ৰ আগৰ চিনাৰী চাওক আৰু আজিৰ চিনাৰী চাওক, দেখা পাব যে স্বাস্থ্যখণ্ডৰ আকাশ পাতাল পৰিৱৰ্তন ঘটিছে। এতিয়া মানুহৰ এটা সময়ত পানীৰ মাজত ট্ৰিটমেণ্ট পোৱাটো সপোনৰ নিচিনা আছিলে, কিন্তু আমাৰ NRHMৰ কৰ্মচাৰীৰ সহযোগিতাত আজি সুগমৰ পৰা দুৰ্গমলৈকে, পানীৰ পৰা ভৈয়ামলৈকে সকলো ঠাইতে স্বাস্থ্য উপলব্ধ হৈছে। গতিকে আমি ভাবোঁ আমাৰ যিখিনি কৰ্মচাৰী আছে, অকল আমিয়ে ভবা নাই, বিভিন্ন সময়ত মিডিয়াৰ পৰা, অসমৰ ৰাইজৰ পৰা আদি কৰি মাননীয় মুখ্যমন্ত্ৰী মহোদয়েও এই কথা অৱগত কৰি গৈছে ৰাইজক যে NRHM কৰ্মচাৰীসকলৰ যি কষ্ট কৰিছে, সেইকাৰণে আমি তেওঁলোকৰ কথা সদায় সোঁৱৰিব লাগিব আৰু তেওঁলোকক ক'ভিড যোদ্ধা হিচাপে ঘোষণা কৰিছিলে। আৰু এইখিনি কথাও কৈছিলে যে যেতিয়ালৈকে তেওঁলোকৰ নিয়মীয়া নহয় তেতিয়ালৈকে আমি 7 পে কমিশ্যনত দৰমহা দিম। এইখিনি আমি কোৱা কথা নহয়, মাননীয় মুখ্যমন্ত্ৰীয়ে সেই সময়ত কৈছিলে। কিন্তু অতি হতাশজনক আৰু দুখ লগা ঘটনা যে 7 পে কমিশ্যন শেষ হৈ বৰ্তমান 8 পে কমিশ্যন লাগু হ'ব ওলাইছে, কিন্তু আমি দিয়া সেই সময়ত দিয়া কথাখিনিয়ে আজিলৈকে সম্পূৰ্ণ নহ'ল। গতিকে সেইকাৰণে অকল আমাৰ তৃণমূল পৰ্যায়ৰ পৰা সকলো কৰ্মচাৰী সম্পূৰ্ণৰূপে হতাশগ্ৰস্ত হৈ গৈছে। যি সময়ত প্ৰসূতিৰ মৃত্যুৰ কাৰণে বিভিন্ন মিডিয়াত চৰ্চা হৈছিলে, সেই সময়ত আজি সেই প্ৰসূতি আৰু শিশুৰ মৃত্যুৰ কবলৰ পৰা অসম বহুতখিনি মুক্ত হৈছে আৰু দেশক উন্নতিত বহুতখিনি অৰিহণা যোগাইছে। সেই কথাও ইতিমধ্যে সংবাদ মাধ্যমে হওক বা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ বিভিন্ন মিডিয়াৰ যোগেদি হওক অসমৰ সকলো ৰাইজ জ্ঞাত। গতিকে আমাৰ কৰ্মচাৰীসকলে অত্যন্ত দুখ আৰু হতাশত ভাগি পৰিছে আৰু আমি উপায়ন্তৰ হৈ অসমৰ ৰাইজৰ দুখ মানে বিপদত পৰাটো আমিও নিবিচাৰোঁ, কিন্তু যেতিয়া আমি প্ৰাপ্যৰ পৰা বঞ্চিত হ'ম, আমি যেতিয়া সমকামৰ সমমৰ্যাদা নাপাম, সমদৰমহা নাপাম, তেতিয়াহ'লে আমি অনিচ্ছাকৃতভাৱে হ'লেও আন্দোলনত বহিবলৈ বাধ্য হ'ম। তাৰ বাবে আমি অসমৰ ৰাইজৰ ওচৰত ক্ষমা খুজিছোঁ, কাৰণ আমি জানো যে হেল্থ ছেক্টৰে কিমান কাম কৰি আছে। আজি যদি ক'ৰবাত আপোনাৰ কোনোবা অফিচত এজন মানুহে এঘণ্টাও দেৰি হৈ যায়, গাড়ীৰ অজুহাত বা বিভিন্ন জামৰ অজুহাত দি সাৰি যাব পাৰে, কিন্তু আপোনালোকে দেখা পাইছে হেল্থ ছেক্টৰত এঘণ্টা নহয়, মাত্ৰ 1 মিনিট যদি ইফাল সিফাল হয় তেতিয়াহ'লে কিমান হাহাকাৰৰ সৃষ্টি হয়। গতিকে ইমান এটা ইমাৰ্জেঞ্চি, যিটো সময়ত মানুহৰ সকলো সময়তে হেল্থ ছেক্টৰৰ মানুহখিনিক লাগে, তেওঁলোকক ভগৱানৰ পিছতে যদি স্থান দিয়া হৈছে, সেই মানুহখিনিক যদি আজি এনেকুৱা অৱস্থা হয় তেতিয়াহ'লে কি হ'ব? আৰু সেই কথা আমি কোৱা নাই, ইতিমধ্যে আমি বিচৰাও নাই, আমাক দিম বুলি কৈছিলে আৰু গেজেট নটিফিকেশ্যনৰ পৰা আদি কৰি বিভিন্ন সময়ত মিডিয়া বাইটৰ পৰা সকলোৱে জ্ঞাত এই কথা। গতিকে আমি সেইকাৰণে মাননীয় মহোদয়ৰ ওচৰত কাতৰভাৱে অনুৰোধ জনাইছোঁ, যিহেতু তেখেতে এজন শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী, অসমক বিভিন্ন উন্নতিৰ শিতানলৈকে নি এক আদৰ্শ সৃষ্টি কৰিছিলে, নিশ্চয়
এই যিখিনি মানুহে সঁচাই কৰ্ম কৰি আছে তেওঁলোকক যাতে মানে ধুনীয়াকৈ তেওঁলোকৰ সমস্যাবিলাক সমাধান কৰি এক মানে কি সকাহ দিয়ে তাৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু যদি সকাহ নিদিয়ে তেতিয়াহ'লে আমি 29 তাৰিখে চচলত বহিবলৈ এক সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু 29 তাৰিখে চচলৰ যিটো আন্দোলন হ'ব তাৰপিছত আমি 29-ৰ পৰা 12 নৱেম্বৰলৈকে সকলো অনলাইন আৰু অফলাইন ৰিপৰ্টিং বন্ধ কৰিম। আৰু তাৰ লগতে এইখিনিও জনাই থৈছোঁ যে 3-ৰ পৰা 5 তাৰিখলৈকে আমি জিলাই জিলাই আমাৰ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ আমি বাধ্য হ'ম। সেইকাৰণে আমি চৰকাৰক কাতৰভাৱে অনুৰোধ জনাইছোঁ যে আমাক অকণমান সকাহ দি যাতে আমাৰ সমস্যাখিনি তেখেতে যিখিনি কথা দিছিলে সেইখিনি যাতে ফলপ্ৰসূ কৰি আমাৰ কৰ্মচাৰীসকলক ধুনীয়াকৈ কাম কৰাৰ কাৰণে অনুপ্ৰাণিত কৰে। ধন্যবাদ। নমস্কাৰ, মই পোনপ্ৰথমে আমাৰ যিসকল সাংবাদিক প্ৰিণ্ট মিডিয়া বা ইলেক্ট্ৰনিক মিডিয়া বা ছেটেলাইটৰ পৰা যিখিনি আহিছে সকলোকে মই ৱেলকাম দিছোঁ বা ধন্যবাদ জনাইছোঁ যে তেখেতসকলৰ এই বিজি শ্বেডিউলৰ মাজত বৰ্তমান যিটো সাম্প্ৰতিক অসমৰ যিটো অৱস্থা যিটো পৰিৱেশ ইমোশ্যনেল যিটো পৰিৱেশ সেইখিনিৰ মাজতো আহিছে আপোনালোকে সময় দিছে। তাৰ কাৰণে আমি NSM ফেমিলিৰ ফালৰ পৰা নেশ্যনেল হেল্থ মিছন ফেমিলিৰ ফালৰ পৰা টেকনিকেল কৰ্মচাৰী যিখিনি আছে আমাৰ সংগঠন অল আছাম হেল্থ এণ্ড টেকনিকেল ৱেলফেয়াৰ এছ'চিয়েশ্যন আৰু এটা আমাৰ সংগঠন আছে সেইটো হ'ল নিয়া মানে NHM এমপ্লয়িজ এছ'চিয়েশ্যন। এই দুয়ো সংগঠনৰ যৌথ উদ্যোগত আমি অহা 29 তাৰিখৰ পৰা আন্দোলনৰ কাৰ্যসূচী লোৱাৰ বাবে আমি যাৱতীয় কৰ্মৰাজি সম্পন্ন কৰিছোঁ। সেই আজি আপোনালোকক আমি মাতিছোঁ যে আমি 29 তাৰিখে গুৱাহাটীৰ চচলত আমি অৱস্থান ধৰ্মঘট কৰিম। যে আমাৰ গণতান্ত্ৰিক পিচফুল যিটো ডেমনষ্ট্ৰেশ্যন আমি সেইটো সাব্যস্ত কৰিম। তাৰপিছত যদি চৰকাৰে আমাক যিহেতু বিভিন্ন জেগাত বা বিভিন্ন সময়ত আমাৰ স্বাস্থ্যমন্ত্ৰীৰ লগতে মুখ্যমন্ত্ৰী মহোদয় আমাৰ NSM কৰ্মচাৰীসকলক আশ্বাস এটা দিছিলে যে অক্টোবৰ 2025 চনৰ অক্টোবৰ মাহৰ ভিতৰত আমাৰ যিখিনি দাবী বা যিখিনি আমাৰ পাবলগীয়া যিখিনি আমি বঞ্চিত হৈ আছোঁ যেনেকুৱা ইকুৱেল পে ফৰ ইকুৱেল ৱৰ্ক যে আমি সদায় কৈ আছোঁ যে যিহেতু আমি একেটা হস্পিটেলতে একেলগে কাম কৰোঁ যে গতিকে আমাৰ তাতে থকা মানে যিখিনি ৰেগুলাৰ এমপ্লয়িজ আছে চৰকাৰৰ তেওঁলোকৰ লগত আমালোকৰ দৰমহাৰ মাজত বহুত ডিফাৰেঞ্চ, বহুত ভাষ্ট এটা ডিফাৰেঞ্চ। গতিকে সেইকাৰণে আমি ইকুৱেল পে ফৰ ইকুৱেল ৱৰ্কৰ কাৰণে আমি দাবী জনাই আহিছোঁ। গ্ৰেচুইটি আৰু বিভিন্ন ধৰণৰ আমাৰ দাবীসমূহ আছে। ইয়াতে আমাৰ প্ৰেছ নিউজত আমি গোটেইখিনি বস্তু সন্নিৱিষ্ট কৰিছোঁ। সেয়ে আমি 29 তাৰিখে আমি প্ৰথম মানে আন্দোলন আকৌ থাৰ্ড ফেজত একচুৱেলি আমি দুবাৰ চচলত আন্দোলন কৰিলোঁ। আমি থাৰ্ড ফেজত এইবাৰ আমি আকৌ চচলত 29 তাৰিখে আন্দোলন কৰিম। তাৰপিছতে আমি আপোনাৰ 1 তাৰিখৰ পৰা কণ্টিনিউৱাছ 1 মাহৰ কাৰণে ব্লেক বেজ পিন্ধি পেলাই আমাৰ কৰ্মচাৰীয়ে ডিউটি কৰিব। ইয়াৰ মাজতে কিছুমান প্ৰগ্ৰামৰ মানুহ মানে কিছুমান প্ৰগ্ৰাম আছে আমাৰ হেল্থৰ যিবিলাকৰ কাৰণে আমাৰ হয়তো দিল্লীৰ পৰা মানুহ আহিব। গতিকে আমি সেইখিনি সময়তে আমি ব্লেক বেজ কণ্টিনিউৱাছ কৰিছোঁ, এইটো কণ্টিনিউৱাছ কৰিছোঁ, সেইটো কণ্টিনিউৱাছ কৰিম। আৰু এইখিনি কৰি থাকোঁতে আমি 3, 4, 5 তাৰিখত আমি আকৌ দ্বিতীয় মানে থাৰ্ড ফেজৰ দ্বিতীয় লানি আন্দোলনটো আমি লৈছোঁ। সেইটো আমি জিলা পৰ্যায়ত প্ৰতিটো জিলা পৰ্যায়ত হয়তো DC অফিচৰ সন্মুখতে হওক বা মেডিকেল কলেজৰ সন্মুখতে হওক বা জইন জেক্টৰ যিকোনো এটা প্লেচত জিলাৰ আমি জিলাভিত্তিক 3 দিনীয়া কাৰ্যসূচীৰে আমি 3, 4, 5 তাৰিখ আন্দোলন কৰিম। তো গতিকে এইখিনি কৰাৰ লৈকে আমি এইখিনি কৰি থকাৰ সময়তে আমি চৰকাৰে যাতে আমাৰ এই দাবীসমূহ আমাক যিখিনি দিব বিচাৰিছিল যে আমাক কৈও আছিল যে আমি অক্টোবৰত আপোনালোকক ভাল খবৰ দি আছোঁ। গতিকে আমি ভাল খবৰ নোপোৱালৈকে আমি এইবাৰ শান্ত হোৱাত নাই। কাৰণ সন্মুখত আপোনালোকে গম পায় 2026 চনত 8 পে লাগু হ'ব য'ত NSMৰ কৰ্মচাৰীৰ কোনো পে নাই, কোনো পে নাই। আমাৰ ইমান আপোনালোকে হয়তো আচৰিত পাব যে আমাৰ কোনো পে নাই, আমি জাষ্ট এটা মানে হেৰি চেলাৰীত কাম কৰি আছোঁ। গতিকে আমাক পে ইভেণ্টত ল'ব লাগে আৰু পে স্কেলত আমাক পে দিব লাগে। গতিকে আমি ইকুৱেল পে ফৰ ইকুৱেলৰ কথা আমি বাৰে বাৰে দেখাই গৈছোঁ। সেইকাৰণে আমাৰ এইটো নোহোৱালৈকে আমি শান্ত হ'ব নোৱাৰোঁ। কাৰণ 8 পে লগাৰ লগে লগে যিটো বস্তুৰ বৰ্তমানে যিটো বজাৰত বস্তুৰ আকাশলংঘী মূল্য, সেই মূল্যত এতিয়াই আমি চলিব নোৱাৰা হৈছোঁ। 8 পে লগাৰ পিছত আমি কেনেকৈ চলিম? সেই বস্তুখিনি যিমানেই আমি চিন্তা কৰোঁ
মানে কামত যোৱাৰ আগত মানুহৰ মূৰত প্ৰথম ৰাতিপুৱা উঠি প্ৰথম সেইটোৱে মূৰত লাগে যে মই আজি গোটেই দিনটো ডিউটি কৰি আহি পেলাই ঘৰখনত কি কি বস্তু লৈ আহিম, পাৰিমনে, বিচৰা বস্তুখিনি পৰিয়ালটোক দিব পাৰিমনে, মানে এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকে আমাৰ ৰাতিপুৱাই আমাক অশান্তি এটা দি দিয়ে। গতিকে সেই অশান্তি মানে আমি কিমান ভাল ছাৰ্ভিচ দিব পাৰিম। গতিকে চৰকাৰক এয়াই আহ্বান, যিহেতু আমি পাব্লিকৰ লগত মানুহৰ জীৱনৰ লগত আমি চলি থাকোঁ, মানুহৰ বেমাৰ মানুহ বিপদত বা মানে কি কয় শৰীৰৰ যিটো বেয়া অৱস্থা তেতিয়া আমাৰ ওচৰত আহে। গতিকে সেই মানুহখিনিক এটা ভাল হেৰি দিব লাগে, এনভাইৰনমেণ্ট দিয়া দৰকাৰ। গতিকে আমি চৰকাৰক মানে আহ্বান কৰিছোঁ যে যিটো বস্তু আমাক যি দিব খুজিছিল, যে ভাল খবৰ এটা দিম বুলি যে কৈছিল, এই ভাল খবৰটো আমাক 31 তাৰিখৰ ভিতৰত আপুনি যেনেকৈ হওক দিয়ক। অক্টোবৰ পাৰ হ'লে আমি কিন্তু নন ষ্টপ আমি আমাৰ আন্দোলনৰ কাৰ্যসূচী চলাই যাম, তেতিয়া আপুনি আমাক বেয়া পাব নোৱাৰে। এয়াই মই মোৰ ফালৰ পৰা জনাইছোঁ। আৰু যিমানখিনি বস্তু আছে মোৰ লগত মোৰ সংগঠনৰ ৱৰ্কিং প্ৰেচিডেণ্ট, অৰ্গেনাইজিং ছেক্ৰেটাৰী আৰু বিষয়ববীয়া কিছুমান আছে। আৰু আজি আমি যৌথভাৱে যিহেতু এইটো প্ৰেছ মিট মাতিছোঁ, আমাৰ নিয়াৰ ফালৰ পৰা যিটো NSM এমপ্লয়িজ এছ'চিয়েশ্যন আছিল তাৰ প্ৰেচিডেণ্ট আৰু জেনেৰেল ছেক্ৰেটাৰী তেখেতসকলেও আমাৰ লগত উপস্থিত আছিল। গতিকে অকণমান আগত তেখেতৰ যিহেতু ওলাই গৈছে, কথাটো কাটি স্কিপ কৰি দিব আপুনি হা। গতিকে মোৰ কোৱাখিনি এইখিনিতে ৰাখক।